পুনৰ NIS DLEDৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ এটা আপডেট আপোনালোকৰ সৈতে ডিছকাছ কৰিম। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব যাতে নতুন মানুহে নতুন ভিউৱাৰ্ছে যাতে আজি NISৰ যিটো আপডেট সেই আপডেটটো সম্পৰ্কে তেওঁলোক অৱগত হয়। সকলোৱে গম পায় যে 12 নৱেম্বৰ তাৰিখে NIS DLEDৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ শুনানি হোৱা কথা আছিলে, হোৱাটো আশা কৰিছিলে। আজি যিহেতু নতুন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে শপত গ্ৰহণ কৰিছে, ৰাজেশ খান্নাই, সকলোৱে হয়তো গম পায়। আৰু আজি সকলোৱে এটা আশা কৰি আছিলে যে 12 তাৰিখে কিবা এটা হ'ব, কাৰণ 5 নৱেম্বৰ তাৰিখে নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছিল, কিন্তু সেই 5 তাৰিখে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। আৰু সেই 5 তাৰিখটো পুনৰ আজি অৰ্থাৎ 12 তাৰিখে এটা নেক্সট হিয়াৰিং ডেট দিছিলে, কিন্তু আজিও 12 তাৰিখে কোনো ধৰণৰ এটা সিদ্ধান্ত, কোনো ধৰণৰ এটা শুনানি গ্ৰহণ কৰা দেখা নগ'ল নিউজ প্ৰাৰ্থীসকলৰ বাবে। যদিহে আপোনালোকে দেখিবলৈ পায় তেতিয়াহ'লে দেখিবলৈ পাব যে ষ্টেজ অৰ্থাৎ পেণ্ডিং নট টেকুন আপ নট টুডে অৰ্ডাৰ ডেট 12 তাৰিখ অৰ্থাৎ আজি দিছে। আৰু আপোনালোকে যদি চাই মেইন যিটো ডেটটো যে টেনেটিভলি কেছ মে বি লিষ্ট অন লাইকলি টু বি লিষ্ট অন অৰ্থাৎ 19/11/2024 তাৰিখলৈ পুনৰ এটা নতুন ডেট দিছে, কম্পিউটাৰ জেনেৰেট। আপোনালোকে হয়তো দেখিবলৈ পাইছে ডেটটো। আৰু আজি সেই কোনো ধৰণৰ পুনৰ এটা দিন পিছুৱাই দিয়া দেখা গ'ল। 5 তাৰিখে হোৱা কথা আছিলে, 5 তাৰিখে নহ'লে। 12 তাৰিখ অৰ্থাৎ আজি হোৱা কথা আছিলে, আজিও নহ'লে। পুনৰ 19 তাৰিখলৈকে এইটো ডেট পুনৰ এটা দিছে। আপোনালোকে হয়তো স্পষ্টভাৱে দেখিবলৈ পাইছে যে টেনেটিভলি কেছ মে বি লিষ্ট অন 19/11/2024 অৰ্থাৎ এই মাহৰ 19 তাৰিখে পুনৰ এটা ডেট দিছে স্পেচিয়েল বেঞ্চক। গতিকে নিউজৰ কাৰণে আজিও আচলতে বহুত ভাল খবৰ নাই, কাৰণ বহুতে আশা কৰি আছিলে যে পুনৰ এটা ভাল খবৰ আহিব বুলি আজি 12 তাৰিখে, কিন্তু সেইটো হোৱা দেখা নগ'লে। পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ 19 তাৰিখে কি হয় সেইটো সকলোৰে সৈতে পুনৰ ডিছকাছ কৰিম। সকলো কানেক্ট হৈ থাকিব, আৰু যদি কিবা সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব, সকলোৱে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। পুনৰ এবাৰ লগ পাম। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।